जवा कुसुम संकसं कस्यपेयं महारुतिं अन्तरिं सर्वपापघ्नं प्रणतस्मि दिवाकरं ओम श्री श्री সূৰ্যায় নমঃ। নমস্কাৰ প্ৰিয় বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্টছৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু লগতে মই আজি সিংহ ৰাশিৰ আগষ্ট মাহটো কেনে যাব তাৰ বিষয়ে সৰু সুৰা ৰাশিফল দি দিম। আৰু আপোনালোকৰ যিসকলৰ কিছু শুভ অশুভ থাকিব আপোনালোকে প্ৰতিকাৰ কৰি ল'ব, তেতিয়া শুভ ফল লাভ কৰিব। আৰু ৰাশিফল আমি প্ৰত্যেক মাহে মাহে এইকাৰণে চাব লাগে, কেতিয়াবা কিছু শুভ থাকে কেতিয়াবা অশুভ থাকে, আৰু গ্ৰহৰবিলাক সঞ্চাৰ হৈ থাকে, মানে এটা ৰাশিৰ পৰা আন এটা ৰাশিত প্ৰৱেশ কৰি থাকে, তেতিয়া আমি শুভ বা অশুভ ফলবিলাক লাভ কৰোঁ। যেতিয়া অশুভ ফল থাকে তেতিয়া আপুনি প্ৰতিকাৰ কৰিলে কিছু শুভ ফল প্ৰাপ্ত হয় বা প্ৰাপ্তি হয়। গতিকে সেইকাৰণে আমি ৰাশিফলখিনি চাই থাকিব লাগে। এছো আমি ৰাশিৰ আপোনাৰ কি কি গ্ৰহ বহি আছে তাৰ বিষয়ে কিছু প্ৰথমতে চাই ল'ম। ৰাশিতে বহি আছে বুধ আৰু শুক্ৰ, ধনস্থানত বহি আছে কেতু, সপ্তমত বহি আছে শনি, অষ্টমত বহি আছে ৰাহু, দশমত বহি আছে বৃহস্পতি আৰু মংগল, একাদশত চন্দ্ৰ, দ্বাদশত ৰবি। আমি প্ৰথমতে আমি চাম যে আমাৰ স্বাস্থ্য, মই চিম্পলকৈ কৈ দিম, একেলগে ক'লে আপোনালোকে বুজি নাপাব। স্বাস্থ্যৰ ক্ষেত্ৰত যদি আমি চাওঁ, বুধ আৰু শুক্ৰ আছে, অধিপতি হৈছে ৰবি, আৰু ৰবি আছে আপোনাৰ দ্বাদশত, আৰু দ্বাদশত ৰবি আছে, ৰবিৰ পৰা অষ্টমত শনি আছে, যিহেতু আপোনাৰ ৰাষ্ট্ৰাধিপতি ৰবি। গতিকে ৰবি দ্বাদশত আৰু ৰবিৰ অষ্টমত শনি থকাৰ কাৰণে আগষ্ট মাহৰ 15 তাৰিখলৈকে কিছু অশুভ যোগ চলি আছে জুলাই মাহৰ পৰা। গতিকে সেইটো আপোনালোকে কিছু প্ৰতিকাৰ কৰি ল'ব। ৰবিৰ যিমানখিনি পাৰি বেলৰ শিপা ধাৰণ কৰিলেও শুভ হয়, সূৰ্য প্ৰণাম কৰিলেও কিন্তু শুভ ফল লাভ কৰে। গতিকে ৰবিৰ গোটেই সহজ প্ৰতিকাৰ স্বাস্থ্যৰ কাৰণে। চকুৰ অসুখ হ'ব পাৰে, আপোনালোকৰ মূৰৰ বিষ হ'ব পাৰে, এইবিলাক মানে সৰু সুৰা যোগ আছে। গতিকে স্বাস্থ্যৰ ক্ষেত্ৰত যত্ন ল'ব। শুক্ৰ থকাৰ কাৰণে কিছু শুভ যোগো লাভ কৰিব, কিন্তু ৰবিৰ কাৰণে কিছু অশুভ থাকিব। ধনস্থান যদি চোৱা যায়, ধনস্থানত যিহেতু কেতু বহি আছে, কেতু কিছু ক্ষেত্ৰত শুভ ফল প্ৰদান কৰে, কিছু ক্ষেত্ৰত অশুভ ফলো প্ৰদান কৰে। আৰু অধিপতি বুধ হিচাপে আপোনাৰ স্বাস্থ্যত বহি আছে, গতিকে বুধ হিচাপে কিছু শুভ ফল লাভ কৰিব। কেতুৰ কাৰণে কিন্তু টকা পইচা কিন্তু নাশ হোৱা যোগ, কিছু যেতিয়া খৰচ বৃদ্ধি হ'ব, আৰু খৰচ হ'লেও কোনো হিচাপ নাথাকিব, গম নোপোৱাকৈ খৰচ হয়, কেতু থাকিলে এইটোৱে সেইটো হেৰাই দিয়ে। গতিকে ধনস্থানত আছে কাৰণে আপোনাৰ নিশ্চস্ত হৈছে, টকা পইচাৰ ক্ষেত্ৰত কিছু সাৱধান থাকিব, টকা পইচা কিন্তু খৰচ বৃদ্ধি যোগ দেখা যায়। এতিয়া আছোঁ ভাতৃস্থান। ভাতৃস্থানৰ অধিপতি হিচাপে শুক্ৰ আপোনাৰ ৰাশিত বহি আছে, গতিকে ভাতৃস্থানৰ কিছু শুভ বুলি ক'ব পাৰি, যিহেতু শুক্ৰ নিজৰ ঘৰত থাকিলে শত্ৰু নাশ হয়, আৰাম হয়, সুখ হয়, সুখাদ্য লাভ হয়, এনেকুৱা শুভযোগ বহুতখিনি শুভযোগ আছে ভাতৃফালৰ পৰা। এতিয়া আছোঁ চতুৰ্থপতি হৈছে আপোনাৰ মংগল, আৰু মংগল আছে কৰ্মস্থানত। গতিকে বন্ধুস্থান আৰু প্ৰাইমাৰী শিক্ষাৰ ক্ষেত্ৰত আপোনাৰ কিছু শুভ ফল লাভ কৰিব। কৰ্মস্থানত মংগল থাকিলে কিছু শুভ ফল লাভ কৰে। গতিকে দশমত মানে অশুভ ফল প্ৰদান কৰিলেও কিছু শুভ ফল প্ৰদান কৰিব বৃহস্পতিয়ে, কিন্তু কৰ্মত সৰু সুৰা বাধাও দিয়ে বৃহস্পতিয়ে। পঢ়াৰ ক্ষেত্ৰত সৰু সুৰা বাধা থাকিব, যদিও বৃহস্পতিৰ ক্ষেত্ৰত কিছু শুভ ফল লাভ কৰিব। মানে কৰ্মত যদিও কিছু অশুভ, কিন্তু পঢ়াৰ ক্ষেত্ৰত শুভ। এতিয়া আছোঁ উচ্চ শিক্ষাৰ অধিপতি হৈছে বৃহস্পতি যিহেতু কেন্দ্ৰত আছে, উচ্চ শিক্ষাৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। যিসকলে আৰ্টছ পঢ়ি আছে তেওঁলোকৰ কাৰণে অতি শুভ, আপোনালোকে অলপ দূৰত গ'লেও ভাল ঘৰৰ পৰা। এতিয়া চোৱা যায় ষষ্ঠ স্বাস্থ্যাধিপতি হৈছে শনি আছে সপ্তমত। সপ্তম শনি কিছু বাধাকাৰক হয়, গতিকে সপ্তম শনি থাকিলে কিছু ক্ষেত্ৰত বাধা আহিব পাৰে। গতিকে অনিষ্ট হয়, অসুখ হয়, অতি ব্যয়, স্বামী স্ত্ৰীৰ মাজত কিছু বিচ্ছেদ হ'ব পাৰে, হাই কাজিয়া সৰু সুৰা লাগিব পাৰে। গতিকে সপ্তম শনিটো আমি কৰা বুলি কওঁ, কৰা নহয় আচলতে, কামবিলাকত সৰু সুৰা বাধা। গতিকে আগষ্ট মাহত আপোনাৰ শনিটো কিছু অশুভ থাকিব, শনিৰ প্ৰতিকাৰ কৰিব, সৰু সুৰাকৈ শনি মন্দিৰত যাব পাৰে, মই একেলগে কৈ দিছোঁ, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। অষ্টমত যিহেতু অষ্টমপতি হৈছে বৃহস্পতি, অষ্টমত বহি আছে ৰাহু, গতিকে ৰাহু থকাৰ কাৰণে সৰু সুৰা পেটৰ গণ্ডগোল, পেটৰ অসুখ হ'ব পাৰে আগষ্ট মাহটো। তাৰপিছত কিছু শুভ ফল লাভ কৰিব। এতিয়া চাওঁ আমি ভাগ্যাধিপতি হৈছে মংগল আছে কৰ্মৰ গৃহত, গতিকে কেন্দ্ৰত থকাৰ কাৰণে মংগলে কিছু শুভ ফলে প্ৰদান কৰিব। আৰু লগত বহি আছে বৃহস্পতি, গতিকে
বৃহস্পতি আৰু মংগল দুটা মিত্ৰ হয় সেইকাৰণে আপোনালোকৰ কৰ্ম ক্ষেত্ৰত কিছু শুভ ফল লাভ কৰিব ভাগ্য কিছু উন্নতি থাকিব আৰু এতিয়া আছে কৰ্মৰ ঘৰ একেলগে মই কৈ দিছোঁ কৰ্মৰ গৃহত যদি বৃহস্পতি প্ৰৱেশ কৰে বছৰ ফলত মানে বৰ্তমান ফলত তেতিয়া কিন্তু শুভ ফল প্ৰদান নকৰে গতিকে বৃহস্পতি বহুত শুভ নহয় আৰু মংগলে কিছু শুভ ফল প্ৰদান কৰিব যিসকলে ডিফেন্সত আৰ্মি মিলিটাৰী ফৰেষ্ট এইবিলাকত যাব বিচাৰে তেওঁলোকৰ কিন্তু কৰ্মৰ প্ৰাপ্তি যোগ তেওঁলোকৰ আছে এতিয়া আহিছোঁ একাদশত চন্দ্ৰ আছে চন্দ্ৰ একাদশ থাকিলে শুভ ফল প্ৰদান কৰে গতিকে একাদশ চন্দ্ৰ শুভ বুলি ক'ব পাৰি অধিপতি হিচাপে বুধ যিহেতু আপোনাৰ ৰাশিতে আছে এতিয়া দ্বাদশত ৰবি বহি আছে ৰবি দ্বাদশত থকাৰ কাৰণে খৰচ বৃদ্ধি যোগ আৰু চকুৰ অসুখ এলাৰ্জি এইবিলাক হ'ব পাৰে গতিকে এইবিলাকৰ পৰা কিছু সাৱধান থাকিব আপোনালোকে থুলমূলকৈ চালে বহুত শুভ বুলি ক'ব নোৱাৰি গতিকে আগষ্ট মাহৰ পিছত আগষ্টৰ 15 তাৰিখৰ পৰা কিছু শুভ ফল লাভ কৰিব যেহেতু আগষ্টৰ 23 তাৰিখে শুক্ৰ আপোনাৰ কন্যা ৰাশিত প্ৰৱেশ কৰিব যেহেতু আপোনাৰ ধনস্থানত প্ৰৱেশ কৰিব গতিকে 23 আগষ্টৰ পৰা কিছু অশুভ যোগ থাকিব ধন টকা পইচাৰ ক্ষেত্ৰত আগষ্ট 23ৰ পৰা মই এতিয়া কৈছোঁ আপুনি শুক্ৰৰ প্ৰতিকাৰ কৰিব প্ৰতিকাৰ বিষয়ে কিছু মেছেজ কৰিলে মই আপোনালোক কৈ দিম আৰু যদি চাওঁ আমি আগষ্টৰ 5 তাৰিখে বুধ যিহেতু কন্যা ৰাশিত প্ৰৱেশ কৰিব আৰু প্ৰৱেশ কৰিলে কিছু শুভ ফল প্ৰদান কৰিব ধনস্থানৰ কাৰণে টকা পইচাৰ ক্ষেত্ৰত গতিকে আপুনি আগষ্ট 5 তাৰিখলৈকে ৰখিলে কিছু শুভ ফল লাভ কৰিব আৰু 23 আগষ্টৰ পৰা কিছু অশুভ থাকিব প্ৰতিকাৰ কৰিলে শুভ হ'ব এইটো হৈছে আমি থুলমূলকৈ প্ৰতিকাৰখিনি আপুনি ৰবিৰ প্ৰতিকাৰ কৰিব 15 আগষ্টলৈকে ৰবি প্ৰণাম কৰক ৰাতিপুৱা গা ধুই একো গোটেই সহজ একো নাই আৰামত ধুনীয়াকৈ গা ধুলে বা পানী ঢালিব পাৰে আৰু সেৱাটো কৰিলে আপুনি শুভ ফল লাভ কৰিব আৰু যিহেতু সপ্তমত শনি আছে শনিৰ কাৰণে আপোনালোকে শনি মন্দিৰত দৰ্শন কৰিব পাৰে কেতিয়াবা শনিবাৰলৈ তেতিয়া কিন্তু শুভ ফল লাভ কৰিব এতে সহজ উপায় এইখিনি কৰিলে শুভ ফল লাভ কৰিব আৰু যদি কিবা সুধিবলগীয়া থাকে আপোনালোকে সুধিব পাৰে কোনো কথা নাই ধন্যবাদ